হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত অভিজ্ঞতা দক্ষতা আৰু নতুনৰ সমাহাৰ। বৈচিত্ৰ্যৰ মাজত ঐক্যৰ চানেকি দাঙি ধৰিলে মন্ত্ৰীসভাই। কেবিনেটত ঠাই পালে বড়ো, বঙালী, মিচিং, আহোম, চাহ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে। সোমবাৰে ৰাজ্যৰ ৫৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। লগতে ১৩ গৰাকী কেবিনেট মন্ত্ৰীকো শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপাল জগদীশ মুখীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ঠাই পালে চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ আৰু পৰিমল শুক্লবৈদ্যৰ দৰে অভিজ্ঞ ৰাজনীতিকে। একমাত্ৰ মহিলা মন্ত্ৰীৰূপে কেবিনেটত সোমাল গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ। স্থান পালে পীযুষ হাজৰিকাৰ দৰে উদ্যমী নেতাই। ডঃ ৰণোজ পেগু, উৰ্খাও গৌৰা ব্ৰহ্মৰ দৰে প্ৰতিভাৱান নেতাৰো নাম অন্তৰ্ভুক্ত হ'ল মন্ত্ৰীসভাত। হিমন্ত বিশ্বৰ কেবিনেটত অসম গণ পৰিষদৰ দুগৰাকী নেতা অতুল বৰা আৰু কেশৱ মহন্ত। চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে শপত ল'লে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সদস্য যোগেন মোহনেও পুনৰবাৰ স্থান পালে মন্ত্ৰীসভাত। ৰঞ্জিত কুমাৰ দাস, ডঃ ৰণোজ পেগু, উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাত স্থান পালে অশোক সিংঘাল আৰু বিমল বৰাই। মন্ত্ৰীসভাৰ বয়োজ্যেষ্ঠ সদস্য হৈছে চন্দ্ৰমোহন পাটোৱাৰী। মই চন্দ্ৰমোহন পাটোৱাৰী ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। ৬৫ বছৰীয়া চন্দ্ৰমোহন পাটোৱাৰীৰ পাছতে দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ মন্ত্ৰী হৈছে ৬১ বছৰীয়া পৰিমল শুক্লবৈদ্য। ১৯৮৫ চনত ধৰ্মপুৰ সমষ্টিৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক নিৰ্বাচিত হোৱাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল হিমন্ত বিশ্ব শৰ্মা। সোমবাৰৰ ঐতিহাসিক ক্ষণত ৰাজ্যৰ ৫৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত প্ৰথমবাৰলৈ মন্ত্ৰিত্বৰ স্থান পালে ৬খন নতুন মুখে। ৰাজ্যিক বিজেপি সভাপতিৰ লগতে নতুন মুখৰ তালিকাত আছে অজন্তা নেওগ, উৰ্খা গৌৰা ব্ৰহ্ম, ৰণোজ পেগু, অশোক সিংঘাল আৰু বিমল বৰাৰ নাম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে ১৩জনীয়া অসম মন্ত্ৰীসভাত ৬খন নতুন মুখ। তেওঁলোক ৬জন হ'ল ৰঞ্জিত দাস, অজন্তা নেওগ, উৰ্খাও গৌৰা ব্ৰহ্ম, ৰণোজ পেগু, অশোক সিংঘাল, বিমল বৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছতে শপত ল'লে ৰঞ্জিত কুমাৰ দাসে। নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি ১৯৯২ চনত তেওঁ যোগদান কৰিছিল বিজেপি। ২০১১ চনত সৰভোগৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত বিধানসভাত বিজেপিৰ উপদলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰঞ্জিত দাসে ২০১৬ চনত উপবিষ্ট হৈছিল অধ্যক্ষৰ আসনত। ২০১৭ চনৰ ৩০ জানুৱাৰীত দাসে কান্ধ পাতি লৈছিল ৰাজ্যিক সভাপতিৰ দায়িত্ব। মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ পাছতেই প্ৰথমবাৰলৈ সেইজন ৰঞ্জিত দাসেই এইবাৰ স্থান পালে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত। প্ৰত্যাশিতভাৱে মন্ত্ৰীসভাত স্থান পালে বিজেপি নেত্ৰী অজন্তা নেওগেও। 1996 চনত স্বামী নগেন নেওগ ঘাতকৰ বলি হোৱাৰ পাছত
2001 চনৰ পৰা 2016 চনলৈ ক্ৰমাগত 4বাৰ গোলাঘাটৰ বিধায়ক হৈছিল নেওগ। তৰুণ গগৈৰ দুটা কাৰ্যকালত গড়কাপ্তানিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ সফলতাৰে চম্ভালি প্ৰশংসিত হোৱা নেত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল বিজেপিত। বিজেপিৰ পৰাও পুনৰবাৰ গোলাঘাট দখল কৰাৰ পাছত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেটত স্থান পালে উজনি অসমৰ প্ৰভাৱশালী নেত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ আন এখন নতুন মুখ হ'ল উৰ্খাও গৌৰা ব্ৰহ্ম। 2002 পৰা 2008 চনলৈকে ৰাজ্যসভাৰ সাংসদ হিচাপে উচ্চ প্ৰশংসিত হোৱা ইউজি ব্ৰহ্মই শেহতীয়াকৈ যোগ দিছিল নৱগঠিত UPPL-ত। ৰাজনীতিৰ লগতে সাহিত্য চৰ্চাৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক ইউজি ব্ৰহ্ম চাপাগুৰিৰ পৰা জয়ী হৈ অহাৰ পাছতেই অন্তৰ্ভুক্ত হ'ল মন্ত্ৰীসভা। দুদিন পূৰ্বে পিতৃ বিয়োগ হোৱা ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱেও স্থান পালে কেবিনেটত। 1987 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ৰণোজ পেগু 2019 চনত প্ৰথমবাৰলৈ ধেমাজিৰ পৰা নিৰ্বাচিত হৈছিল বিধানসভালৈ। ক্ৰমাগত দ্বিতীয়বাৰলৈ ধেমাজি সমষ্টিৰ পৰা জয়ী হোৱা ৰণোজ পেগুৱে উত্তৰ অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে ঠাই পালে অসম মন্ত্ৰীসভাত। ক্ৰমাগত দুবাৰকৈ ঢেকীয়াজুলি সমষ্টিৰ পৰা বিজয়ী হৈ অহা অশোক সিংঘালেও স্থান পালে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত। Ashok Singhal, do swear in the name of God. মন্ত্ৰীসভাত নতুন মুখ হিচাপে সৰ্বশেষত শপত ল'লে টিংখঙৰ বিধায়ক বিমল বৰাই। 13জনীয়া অসম মন্ত্ৰীসভাত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰা 6গৰাকী নেতাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে ৰাজ্যবাসীয়ে। অৱশ্যে নতুন মুখৰ মন্ত্ৰীকেইজনক কি দপ্তৰ দিয়ে সেয়াহে লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ, কেশৱ ধামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। RSSৰ সৈতে মত বিনিময় নতুন মুখ্যমন্ত্ৰীৰ। RSSৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰে মত বিনিময় কৰে হিমন্ত বিশ্ব শৰ্মাই। বিমানবন্দৰত JP নাড্ডা সহ কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাক বিদায় দি পোনে পোনে কেশৱ ধামলৈ আহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেশৱ ধামৰ পাছত GMCHত যায় মুখ্যমন্ত্ৰী। আনেক ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমটো বদলিৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্ত সমীৰ কুমাৰ সিনহাক বিত্ত বিভাগৰ প্ৰধান সচিবৰ দায়িত্ব দিয়ে সমীৰ কুমাৰ সিনহাক। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ পৰা অব্যাহতি সমীৰ কুমাৰ সিনহাক বদলি কৰা হ'ল মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অতিৰিক্ত মুখ্য সচিব হিচাপে। পৱন বৰঠাকুৰক ৰূপান্তৰ উন্নয়নৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব। সাংস্কৃতিক পৰিক্ৰমাৰো দায়িত্ব দিয়া হয় বৰঠাকুৰক। কাইলৈ কেইবাগৰাকীও বিষয়াৰ হ'ব ৰদ বদল। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমটো বদলিৰ নিৰ্দেশ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্ত সমীৰ কুমাৰ সিনহা। বিত্ত বিভাগৰ প্ৰধান সচিবৰ দায়িত্ব দিয়া হয় সমীৰ কুমাৰ সিনহাক। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ পৰা অব্যাহতি সমীৰ কুমাৰ সিনহাক। বদলি কৰা হ'ল মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰকো। পৱন বৰঠাকুৰক ৰূপান্তৰ উন্নয়নৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব। সাংস্কৃতিক পৰিক্ৰমাৰ দায়িত্ব দিয়া হয় বৰঠাকুৰক। আৰু কাইলৈ কেইবাগৰাকীও বিষয়াৰ ৰদ বদল হ'ব বুলি জানিব পৰা গৈছে। আমাৰ চৰকাৰ প্ৰ'এক্টিভ চৰকাৰ। সকলো সময়তে কাৰ্যক্ষম হৈ থাকিব এই চৰকাৰ। জনতাই যেতিয়াই বিচাৰে তেতিয়াই পাব আমাক। মুখ্যমন্ত্ৰী ৰূপে প্ৰথমখন সংবাদমেল সম্বোধন কৰিয়ে এই আশ্বাস দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেল। অহাকালি কেবিনেটৰ পৰাই আপোনালোকে আমাক এখন কৰ্মক্ষম আৰু চৰকাৰ গঠনৰ 24 ঘণ্টাৰ ভিতৰতে কামত নামি পৰা এখন চৰকাৰ হিচাপে দেখা পাব। প্ৰত্যাহ্বান যিমানেই নাথাকক কিয় গুজৰাট জামনগৰৰ এজন মানৱ দৰদী লোকে
কৰোনা মহামাৰীৰ এই সংকটৰ সময়ত বিলাসী বাহনত হস্পিটেললৈ কঢ়িয়াইছে ৰোগীক। এম্বুলেন্স নাই, আগবঢ়াইছে নিজৰ গাড়ী। লাখটকীয়া লেণ্ড ৰভাৰ গাড়ীখনক এম্বুলেন্স হিচাপে ব্যৱহাৰ। জীৱন ৰক্ষাৰ বাবে কৰিছে আমোদ প্ৰমোদ সকলো ত্যাগ। कोरोना के इस कहर में पूरे जामनगर में अस्पताल और जो खानगी जो क्लिनिक है वो भी भरे हुए हैं, मरीजों से उभरे हुए हैं और 108 और एम्बुलेंस भी नहीं मिल रहे। কোৱা হয় সংকটৰ সময়ত পৰিচয় পোৱা যায় ব্যক্তিত্বৰ। কৰোনাই নমাই আনিছে অন্ধকাৰ, সমস্যাত পৰিছে সমগ্ৰ দেশ। এনে সংকটৰ সময়ত ওলাই আহিছে একাংশ মানৱ দৰদী লোক। ने 50 बेड का कोविड सेंटर खोला है, उसके लिए उसमें एम्बुलेंस नहीं थी, उसमें मैंने एम्बुलेंस दी है। उसको जब तक कोविड सेंटर चालू रहेगा जब तक मैं उसमें रखूँगा गाड़ी। এই ব্যক্তিজনৰ নাম ভৰত কাঞ্চাগ্ৰা। গুজৰাটৰ জামনগৰৰ বাসিন্দা এওঁ। এওঁৰ লাখটকীয়া লেণ্ড ৰভাৰ গাড়ীখনক এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰে। কৰোনা মহামাৰীৰ এই সংকটৰ সময়ত সমাজ সংগঠনৰ দৰে কাম কৰি বিকল্পিক হস্পিটেললৈ কঢ়িয়াইছে ৰোগী। কৰোনাৰ পৰা জীৱন ৰক্ষা কৰিবলৈ নিজেই লোৱা প্ৰচেষ্টা সম্পৰ্কত শুনক কি কয় তেওঁ। कोरोना में संजीवनी समान वैक्सीन है, मैंने भी वैक्सीन ली है। ভৰত কাঞ্চাগ্ৰাই কৰোনাৰ 2টা ভেকচিন ইতিমধ্যে লৈছে আৰু এইসকল লোককো কৰোনা ভেকচিন ল'বলৈ আহ্বান জনাইছে। आप भी यह वैक्सीन ले और सुरक्षित हो जाइए। এগৰাকী কৰোনা আক্ৰান্তক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিবলৈ হৈছিল সমস্যা। ইয়াৰ পাছতেই ভৰত ভায়ে নিজৰ লেণ্ড ৰভাৰখনকেই এম্বুলেন্সলৈ ৰূপান্তৰিত কৰাৰ চিন্তা কৰে আৰু তেনেকেই কথামতেই কাম হোৱা দেখিবলৈ পোৱা গ'ল। আৰু ইয়েই প্ৰমাণ কৰি দিলে কৰোনাক প্ৰতিহত কৰিবলৈ এতিয়াও আছে বহু মানৱ দৰদী লোক। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসমত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ। দেওবাৰে ৰাজ্যত ৩,২৯৯ গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মেট্ৰতে দেওবাৰে কৰোনাত আক্ৰান্ত হৈছে ১,৩৪৬ গৰাকী লোক আৰু দেওবাৰে ৬৫,১৩৫ জন লোকৰ টেষ্ট সম্পূৰ্ণ কৰা হয়। দেওবাৰে ৪৮ গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু গুৱাহাটীতে মৃত্যু হৈছে ১৭ জন কৰোনা আক্ৰান্তৰ। ৰাজ্যত কৰোনাৰ আক্ৰান্তৰ হাৰ ৯.১৩%। আৰু আছে খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। ৰঙেৰে সকলোৰে জীৱন মধুময় হওক। মই জুবিন গাৰ্গে